নমস্কাৰ। আজি ৩ দিন ধৰি শিৱসাগৰ, নাজিৰা, যোৰহাট, এলেংমৰা আদি বিভিন্ন সোণাৰীগাঁও বিভিন্ন জেগাত গ'লো। মানুহৰ যি পৰিস্থিতি, এই পৰিস্থিতি সঁচাকৈ দুৰ্ভাগ্যজনকে নহয়। এনেকুৱা পৰিস্থিতি জীৱিত কালত দেখিব পাম বুলি ভবা নাছিলোঁ। বিভিন্ন বান এলেকাত সদায় গৈ আছোঁ, কিন্তু বানপানী আহে, শুকায়, দুৰ্যোগ আহে, কিন্তু এনেকুৱা দুৰ্যোগ জীৱনত দেখা নাই। তাই সজাগ হ'বৰ হ'ল। আমি যেতিয়া গছ কাটে, যেতিয়া আমি আন্দোলন কৰোঁ, বহু অন্ধভক্তই আমাক কয় উন্নয়ন নালাগে নেকি। ভূপেন বৰা যেতিয়া সভাপতি হৈ আছিলে, তেতিয়া ভূপেন বৰাই তেওঁৰ নেতৃত্বতে ৰেড হল মাইনিঙৰ বিৰুদ্ধে কয়লাৰ চৰ্দাৰবিলাকক বিচাৰি আন্দোলন কৰিছিল। আমি কংগ্ৰেছে মাত মাতিছিল। ৰেড হল মাইনিঙত কিমান শ্ৰমিকৰ মৃত্যু হ'ল, সেই লৈ পেলাই ভূপেন বৰা ডাঙৰীয়াৰ নেতৃত্বতে তেতিয়া আমি আন্দোলন কৰিছিল। আৰু ভূপেন বৰাই কালি মন কী বাত শুনিছে। মন কী বাতত কিন্তু প্ৰধানমন্ত্ৰীয়ে কালি আমাৰ এই মেচেকাৰ যিটো হৈ গ'ল, এই মেচেকাৰত মাত মাতিবলৈ সময় নহ'ল। ভূপেন বৰা ডাঙৰীয়া লাজ পাইছে নে নাপাইছে মই নাজানো, কিন্তু সেই ভূপেন বৰাৰ লগতে কয়লাৰ চিণ্ডিকেট কোন এই বুলি কৈ ৰেড হল মাইনিঙৰ বিৰুদ্ধে আমি আন্দোলন কৰিছিলো। ৰাইজ সজাগ হ'বৰ হ'ল। বাৰিষা আৰু বাকী আছে। আগষ্ট মাহৰ ভাদ মাহত আপোনাৰ প্ৰবল বাৰিষা বৰষুণ হ'বলৈ আছেই। নদীয়ে যেতিয়া গতি লয়, পানী যেতিয়া এবাৰ বানপানীয়ে গতি কৰে, তেতিয়াহ'লে সেই ৰাস্তা যেতিয়া ওলাই যায় আৰু সেই ৰাস্তাত সদায় বানপীড়িত হৈ থাকিবলৈ অৱস্থা হয়। কালি যেতিয়া গৈছো, দেৱব্ৰত শইকীয়া ডাঙৰীয়াৰ লগত যেতিয়া আমি ৰিলিফ লৈ গৈছো, মেডিকেল হেল্থ চেকআপ কেম্প যেতিয়া আমি USTMৰ সহযোগত লৈ পেলাই আপুনি বিভিন্ন জেগাত গৈছো, ছোৱালীবিলাকে হাতত ধৰি ধৰি বুকুত ধৰি কান্দিছে। দেৱব্ৰত শইকীয়া ডাঙৰীয়াক কৈছে, আমাক কৈছে যে দেউতা উটি গ'ল পানীত, ঘৰখনত একো ব্যৱস্থা নাই। পৰ্যাপ্ত পৰিমাণে অসমৰ মানুহে সাহায্য দিছে, কিন্তু চৰকাৰলৈ এটা বিনম্ৰ অনুৰোধ। মই মুখ্যমন্ত্ৰী এইমাত্ৰ এটা দেখিলো, মুখ্যমন্ত্ৰীয়ে এতিয়াও হিন্দু মুছলিম কৰি আছে। ক'ত ক'ত ডিপৰ্ট কৰা, ডিলিট কৰা, বাংলাদেশী খেদা, এই অদৰকাৰী কামবিলাকত লাগি আছে। এইবিলাক পিছত কৰিব, হিন্দু মুছলিম বহুত কৰিলে। আপোনালোকে আমাৰ লগত আহক। উজনিত মুছলমান মানুহৰ যিটো ইউনিটি, উজনিত হিন্দু মুছলমান সকলো লগ লাগি যিটো সমন্বয় দেখুৱাইছে, ঘৰত খানা বনাইছে, খিচিৰি বনাইছে, শ মানুহৰ ঘৰত, মুছলমান মানুহৰ ঘৰত বনাই টাউনত তেওঁলোকে খানা বনাই পঠাই আছে। হিন্দু মুছলমান উজনিত এতিয়া কৰা নাই কোনেও। মুখ্যমন্ত্ৰীক কৈছো, লাজ কৰক, চৰম কৰক। মই আজি এটা কথা কব বিচাৰিছো মুখ্যমন্ত্ৰীক, যেতিয়া কাৰ্বি আংলঙত 57,000 বিঘা মাটি আপোনালোকে আদানীক দিব বিচাৰিছে, প্লেটিনাম আছে তাত, এইবিলাক আমাৰ প্ৰপাৰ্টি হয়। আজি আদানীক খোজক 2,000 কোটি টকা। আপোনালোকে যেতিয়া চিৰিয়াখানাৰ পৰা ইয়াৰ পৰা বস্তুবিলাক আপোনালোকে জন্তু আপোনালোকে বান্তাৰালৈ পঠাই দিছিলে, এতিয়া বান্তাৰাৰ পৰা খোজক 1,000 কোটি টকা। দুখ লাগিছে কাৰণে কৈছো, মানুহৰ আৰ্তনাদ শুনি আহিছো। এটা 7 বছৰীয়া ল'ৰাই, ক্লাছ 7ত পঢ়া ল'ৰা, 7 বছৰ নহয়, ক্লাছ 7ৰ পঢ়া ল'ৰাই এটা কুকুৰ পোৱালি বচাবলৈ গৈ সি নিজে বাচিব নোৱাৰিল। এজন ব্যক্তি আহি কান্দি কান্দি কৈছে যে বাইদেউ, চকুৰ আগতে পত্নী আৰু ছোৱালীজনীক বচাবলৈ গৈ সিহঁত পেনি গুচি গ'ল, দেখা নাপালো। আৰু আজিও আপুনি দিল্লীত ডিপৰ্ট, ডিটেনশ্যন, অদৰকাৰী কথা কৈ এতিয়াও আপুনি সেই নিকৃষ্ট ৰাজনীতি কৰি থাকিব বিচাৰিছে। কেইটা মানুহ খেদিলে আপুনি? মৰিগাঁৱৰ পৰা সংগঠন, বিভিন্ন মানুহে ব্যক্তিগতভাৱে হাজাৰ হাজাৰ বস্তু সামগ্ৰী তাত পঠাই ফুৰিছে। আপোনাৰ মানুহে, আপোনাৰ ব্লকৰ মানুহে গৈ লিষ্ট কৰি আছে। 4 কেজি চাউল, আধা লিটাৰ মিঠাতেল দি পেলাই এটা পৰিয়াল নাবাচে। এই মানুহখিনিক ডিজাষ্টাৰ মেনেজমেণ্টত আপোনালোকৰ 26-27 বছৰ বৰ্ষটোত 1600 কোটি টকা আছে বুলি আমি গম পাইছো। এই পইচাবিলাক কি কাৰণত ৰাখিছে? 3 আগষ্টৰ পৰা আপুনি অৰুণোদয় দিয়াৰ কথা কৈছে। অৰুণোদয় পিছত দিলেও অৰুণোদয় নোপোৱা মানুহ মৰি নাযায়। এই পইচাখিনি উজনিলৈ পঠাওক। মানুহৰ কি হৈছে, এখন তুচক নাই, এখন আঁঠুৱা নাই, মানুহৰ পিন্ধিবলৈ গাত বস্ত্ৰ নাই, বহিবলৈ এখন চকী নাই। মুখ্যমন্ত্ৰী আঁচনি দিয়াৰ কথা কৈছে। আৰু মই বিনম্ৰভাৱে বাইদেউসকললৈ মোৰ অনুৰোধ, মানুহ খঙত আছে, এই সময়ত চেলফি উঠি মামা মামা কৰা, ভণ্ডামি বিলাক কৰা বন্ধ কৰক। চেলফিৰ পিছত উঠিব। কেমেৰা লৈ ভাগিন বিলাকক পীৰা পাৰি বহাই খুৱাই পেলাই মামা ভাগিন, বহুত মামা বানপানীত উঠি গৈছে, ভাগিন উঠি গৈছে। মামা ইয়াতে উজনিলৈ আহক। অসমৰ এতিয়া য'ত বান হোৱা নাই, অসমৰ মানুহক য'ত য'ত আপোনালোকে আঁচনি দিছে, এতিয়া আঁচনি 2 মাহ 3 মাহ বন্ধ কৰি ৰাখিছে, মানুহ মৰি যোৱা নাই। আৰু 3 মাহ আঁচনি বন্ধ কৰক। এই আঁচনিৰ পইচাবিলাক তাত দিয়ক। আপোনালোকে দেখা নাই, মানুহৰ আঙুলি ছিঙি গৈছে বোকাত, খজুৱতিত থাকিব নোৱাৰা অৱস্থা হৈছে।
মানুহৰ ইউৰিন ইনফেকশ্যনৰ পৰা আদি কৰি ভৰি আঙুলি খজুৱতিৰ পৰা মানুহৰ অৱস্থা নাইকিয়া হৈ গৈছে। ইয়াত কিছুমান শ্ৰমিক আপোনালোকে দৰকাৰ হলে গুৱাহাটীৰ পৰা পঠাওক, যাতে ঘৰবিলাক চাফা কৰিব পৰা। এনেই গৈছে মানুহ যি অৱস্থাত আছে। দুখ লাগিছে আমাৰ। মানুহ এতিয়া এনেকুৱা এটা অৱস্থাত হৈ আছে, মানুহে মানে কি হব কি নহব অৱস্থা। মুখ্যমন্ত্ৰীয়ে কৈ দিলে ক্লাউড ব্লাষ্টৰ কথা, ডাৱৰ বিস্ফোৰণৰ কথা কৈ দিলে, কিন্তু নহয়। তাত অবৈধ ৰেথল মাইনিং যিবিলাক চলি আছে, আৰু যে এনেকুৱা অৱস্থা চলি থাকিলে যে গোটেইবিলাক শেষ হৈ নাযাব তাৰ কোনো নিশ্চয়তা নাই। আজি বিগ ডেমৰ কথা, ডেম বিলাকে এওঁলোকে বনাইছে, উপকৃত কোন হব? আমাৰ যিবিলাক ডেম বহি আছে আমাক নিশ্চিহ্ন কৰি নাগালেণ্ড, অৰুণাচল, মেঘালয়, নতুন দিল্লী, ভূটান উপকৃত হব, আৰু অসমৰ ৰাইজক কীট পতংগৰ দৰে এনেকে উটুৱাই লৈ গুচি যাব। কিমান পশুধন ধ্বংস হল আপোনালোকে জানে? এতিয়া যাৰ যাৰ মানুহবিলাক এতিয়াও আপুনি যদি নেপালী বস্তিৰ ফালে যায়, কিমান ডেড বডি চাগে পলসৰ তলত পৰি আছে, তাৰ জৰীপ কৰিব পৰা কোনো ব্যৱস্থা নাই। যাবলৈ কোনো ব্যৱস্থা নাই। আপুনি কাৰোবাক বচাব গলেও পলসত আপুনি উঠি আহিব নোৱাৰা অৱস্থা। মুখ্যমন্ত্ৰী মহোদয়, আপুনি কি এইবিলাক ফটো দিছে? বাংলাদেশী ধৰাৰ কথা কৈছে। এইবিলাক 4 দিন পিছত ধৰিলেও হব। অসমখন বাংলাদেশে ডুবাইছে নেকি? অসম বাংলাদেশে ডুবা নাই। ৰেড হল মাইনিং বাংলাদেশে কৰিছে নেকি? অবৈধ কয়লা খনন বাংলাদেশে কৰিছে নেকি? কয়লাৰ চিণ্ডিকেটৰ চৰ্দাৰ বিলাক বাংলাদেশে নেকি? কত গল ভাস্কৰ শৰ্মাহঁত? দুৰ্ভাগ্যজনক কথা। খঙেৰে নকওঁ, কিন্তু দেখি আহিছো খং কিয় উঠিছে, দেখি আহিছো। মানুহৰ আৰ্তনাদ আপুনি শুনিবলৈ আহক। কেৱল কেমেৰা লৈ সেলফি উঠি থাকিলে নহব। মুখ্যমন্ত্ৰী অভিভাৱকৰ দায়িত্ব পালন কৰক। খুব আদানী কানে বস্তুবিলাক সমজাই যেতিয়া দিছিলে, আদানী, আমদেও, আৰু সেইটো কণাটো যিটো ৰামদেৱ, আজি মানুহে ঔষধৰ কাৰণে হাহাকাৰ কৰিবলগীয়া অৱস্থা হৈছে। মানুহে এতিয়া কি কৈছে জানে? এতিয়া মোক চেৰেকাপাৰ, তাৰপিছতে নিমাইজান, বেতবাৰী, এই অঞ্চলৰ পৰা মহিলাই কি কৈছে জানে? বাইদেউ খাদ্য নালাগে, খজুৱতিত থাকিব পৰা নাই, UTI হৈছে তেওঁলোকৰ। কত গল এই কণাটো ৰামদেৱ? মাটি তাক ঠিকেই দিছে, সি এমছত ট্ৰেইন কৰে, আৰু সি ভেজাল মেডিচিন বিলাক খাবলৈ আহি আমাৰ মাটি সম্পত্তি লুট কৰে। আনক কাণত ধৰি ৰামদেৱৰ পৰা 1000 কোটি টকা, আমি হাজাৰ হাজাৰ কোটি টকাৰ মাটি আদানী আম্বানীক দিছো। মই মুখ্যমন্ত্ৰীলৈ অনুৰোধ, খঙাল কৰি মানুহক নলব। মানুহ বহুত খঙত আছে। গতিকে মই আপোনালোকক এটাই কথা কৈছো, হিন্দু, মুছলমান, বাংলাদেশী এইবিলাক পিছত হব। আৰু আজিৰ পৰা মই অসমৰ ৰাইজক হাত জোৰ কৰি অনুৰোধ জনাইছো, এজোপা গছ কাটোতে প্ৰশাসনে 10 বাৰ চিন্তা কৰি ৰাইজৰ অনুমতি লব লাগিব। কৰবাত যদি এটা মাইনিং হয়, 100 বাৰ অসমৰ ৰাইজক সুধিব লাগিব। আৰু অভাৰব্ৰিজৰ নামত পাহাৰ কাটা নহব। আৰু আমাক অভাৰব্ৰিজ নালাগে, আমাক পুৰণি অসমৰ মতে আমাক থাকিবলৈ দিয়ক। আৰু উন্নয়ন আমাক নালাগে। মানুহেই নাথাকে উন্নয়ন কৰি অভাৰব্ৰিজত কোন যাব? মই টিয়কত, কেন্দ্ৰগুৰিৰ পৰা টিয়কলৈ 9খন অভাৰব্ৰিজৰ প্ৰয়োজন আছিলে নেকি? মুখ্যমন্ত্ৰীক মই সুধিছো। আৰু মুখ্যমন্ত্ৰীৰ লগত যে এই ভণ্ড ৰাজ চক্ৰৱৰ্তীহঁতৰ নিচিনা যে বদমাছ অফিচাৰ বিলাক যে আছে, ইহঁতে বনাই দিয়ে যে ইয়াত এখন চাৰ অভাৰব্ৰিজ দিলে 60-40 প্ৰফিটটো ক'ত হব? নহয় বুলি কওক ৰাজ চক্ৰৱৰ্তীয়ে মোক। মই ৰাজ চক্ৰৱৰ্তীক ভালকে জানো। ৰাজ চক্ৰৱৰ্তীয়ে এটা সময়ত NHIত যেতিয়া GM হৈ আছিলে, মোকে কৈছিলে, বাইদেউ বশিষ্ঠত 2খন যদি অভাৰব্ৰিজ আনিব পাৰি, নীতিন গাডকাৰীক কৈ প্ৰফিটটো ভাল হয়। তোমালোকে প্ৰফিটৰ কথা ভাবিছা, আৰু মানুহ উঠি গৈছে আজি তাৰিখত। প্ৰত্যেকটো ধুৰন্ধৰ অফিচাৰ যেতিয়া ৰিটায়াৰ হয়, এক্সটেনশ্যন দি ৰাখি থৈ দিয়ে। মানে এই ধুৰন্ধৰ কেইটাই 60-40 অংকটো ভালকে কৰিব পাৰে। বাপে বাপৰ কোনেৰে মই কৈছো, এই যিটো মানুহক, যিসকল ৰেড হল মাইনিং কৰা, যিবিলাক কয়লাৰ চিণ্ডিকেট কৰা ধুৰন্ধৰে যেনেকৈ মানুহক মৰিশালীত আজি উজনি মৰিশালীলৈ পৰ্যবেক্ষিত কৰাই দিলে, ইহঁতক মই কিছু খুলি খুলি খাব। ইহঁতৰ সতি সন্তি তেওঁলোকে ৰক্ষা নাপাব। মই অভিশাপ দিয়া নাই, কিন্তু মই এই কথাটো কলো, এইটো হোৱা দৰকাৰ আছে। ইহঁতৰ যেতিয়া নিজৰ কোব নাখাব, ইহঁতে অন্যৰ কথা চিন্তা নকৰিব। ইহঁতক কয়লাৰ চিণ্ডিকেটত দৈনিক এখন কয়লাৰ ট্ৰাকৰ পৰা কিমান পইচা পায়, এইটোহে সিহঁতৰ অংক। আৰু অন্ধভক্তসকলক কৈছো, তহঁতে, মই বেয়াকে মানুহক নকওঁ, তহঁতে যাতে কোনোদিন আমাক এই অন্ধভক্ত কেইটাই গছ কাটিলে উন্নয়ন নেলাগে নেকি, তহঁতৰ কাম নাই নেকি কথা নকবি। কাম নাইকিয়া মানুহবিলাক বোকাত ঘূৰি আছে, আৰু তহঁতে 501 নম্বৰৰ পৰা বহি লৈ পেলাই কমেণ্ট লিখি পেলাই তহঁতে অসমখন ধ্বংস কৰিলি।
এতিয়াও সময় আছে অন্ধভক্তকেইটাক কৈছো ওলাই আহ আজি মই দেখি অহা এই গোটেই কথাবিলাকৰ কাৰণে মই আজি এই কথাখিনি কৈছো মই আকৌ কৈছো দেৱব্ৰত শইকীয়া ডাঙৰীয়াৰ পিয়াইলখনক যদি অগ্ৰাহ্য কৰা নহলেহেঁতেন আজি চাগে এই অৱস্থা নহলেহেঁতেন আৰু আপোনালোকক কৈছো বৰ্তমানো যিবিলাক কাম চলি আছে ডেমৰ নামত যিবিলাক অবৈধ খনন চলি আছে অনাগত 5 বছৰত যদি আমাৰ ৰাইজ সাৱধান নহয় চৰকাৰ যদি সতৰ্কতাৰে কাম নকৰে উজনি নিঃশেষ হৈ যে যাব ই ধৰক আমি দেখি আহিছো সৰজমিন তদন্ত কৰি আহিছো শেষত সকলোৰে কুশলে থাকক যোনে যিমান পাৰে সহায় কৰক আমিও যিমান পাৰিছো সহায় কৰিছো বিভিন্ন স্বেচ্ছাসেৱী সংগঠনে সহায় কৰিছে সকলো লোকে কৰজোৰে নমস্কাৰ জনাইছো সকলো কুশলে থাকক উজনিৰ ৰাইজ কুশলে থাকক আৰু নৰেন্দ্ৰ মোদীয়ে গামোচাখন লোৱা দেখি অসমৰ বুৰ্বক মানুহবিলাকে নৰেন্দ্ৰ মোদীয়ে অসমক ভাল পায় বুলি আপোনালোকে পৰিচিত নহব কালি মন কি বাত যিকেইটা ধুৰন্ধৰে শুনিছে তাত কিন্তু এবাৰো মন কি বাতত এই কথা নকলে ইলেকশ্যনত নৰেন্দ্ৰ মোদী অমিত শ্বাহ জেপি নাড্ডা মাহত 8বাৰকৈ আহিলে আৰু মুখ্যমন্ত্ৰীয়ে কয় চাওক কিমান বেদ লুটিবলৈ আহিছে লুটেৰাসকল আজি কিয় দিবলৈ অহা নাই নিবলৈ আহিছে আৰু মুখ্যমন্ত্ৰীক কৈছো 12 কোটি টকা পাৰ্টিৰ পৰা উঠাব এইবিলাক দি থাকিব দিয়ক পাৰ্টিৰ পৰা 12 কোটি তুলিৰামৰ পৰা 500 কোটি টকা ল'ব পাৰে কি 500 কোটি টকা কাৰ পইচাৰে ঘৰ বনাইছে তুলিৰামৰ পৰা নলয় কিয় পইচা আৰু এটাক দেখিছো এইটো খালি এক্সাৰচাইজ কৰি কৰি মই আগতে নকওঁ এনেকুৱা বেয়া কথা কিন্তু মই দেখি আহিছো ল'ৰা ছোৱালী আৰ্তনাদ মানুহ বুকুত পৰি পৰি কান্দিছে কেমেৰা কৰিবলৈ বেয়া লাগে সেইবিলাক বস্তু সেইটো এক্সাৰচাইজ কৰি দেখায় অসমত কোন মানুহ পলিটিকেল লিডাৰ আছে যোনে এক্সাৰচাইজ প্ৰণায়াম নকৰে সব পলিটিকেল মানুহে দেখে মানে এই গাঁৱৰ পৰা আহি পেলাই এছেম্বলিত ভাল ঘৰ পাইছে ই এক্সাৰচাইজ কৰা ফটো দিয়ে খোৱাৰ ফটো দিয়ে এক্সাৰচাইজ কৰিবলৈ আহিছে নে ইয়াত আহিব লাগে এইবিলাক ফটো নিদিব মানুহৰ কিন্তু যেতিয়া খং বহুত হৈ যাব সহ্য নকৰিব এক্সাৰচাইজ কৰা স্কেচাৰৰ জোতা পিন্ধি ৰিবকৰ জোতা পিন্ধি এক্সাৰচাইজ কৰা ফটো দি পেলাই কাক এইবিলাক বস্তু দেখাবলৈ আহিছে ডোন্ট ডু ডেট মই সেইকাৰণে মুখ্যমন্ত্ৰীক কৈছো এই আপুনি যে কালি দিছে যে কেইটামানক বাংলাদেশীক ধৰিছো সেইবোৰ বাদ দিয়কচোন আপোনাকে ধৰিব লাগে কি কৰি আছে আপুনি এতিয়ালৈকে ডিজাস্টাৰ মেনেজমেন্টৰ জৰিয়তে কেৱল চাউল দালি নহয় মানুহৰ ঘৰৰ সম্পূৰ্ণ ক্ষতিপূৰণ এটা পৰিয়ালক 5 লাখ টকা দিয়ক দৰকাৰে আঁচনি বন্ধ কৰক কিয় এটা বিধায়ক কিনিবলৈতো বহুত পেকেজ দিয়ে এটা সাংসদ কিনিবলৈ বহুত পেকেজ দিয়ে কংগ্ৰেছ ধ্বংস কৰিবলৈতো বহুত কোটি কোটি টকা ইনভেষ্ট কৰিছে পইচাবিলাক এতিয়া ডনেশ্যন লৈ ইলেকশ্যনৰ কাৰণে থৈছে ইলেকশ্যন বাদ দিয়ক এনেকুৱা ধুৰন্ধৰ ইলেকশ্যন কৰি লৈ পেলাই এইবিলাক মানুহ শাসনত বহিও লাভ নাই ইলেকশ্যন বাদ দিয়ক উজনিলৈ আহক এই হিন্দু মুছলমানৰ চেপ্টাৰটো এতিয়া ক্লোজ কৰকচোন বাংলাদেশী ধৰে ধন্যবাদ